ভাল যে আমাৰ মাজত আছে MLA DM আছে তাৰপিছত লামডিং আৰু ডিমাপুৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ AFC और जनरल सेक्रेटरी বিভিন্ন আছে আৰু এইটো ট্ৰেইন ষ্টাৰ্ট হ'ব উইকলি এভৰি ফ্ৰাইডে ফ্ৰম ডিব্ৰুগড় টু কুন্তিনগৰ লক্ষ্ণৌ আৰু দিছ ইজ এ ল' কষ্ট বহুত ল' কষ্ট আৰু ভেৰি মাছ চাইণ্টিফিক আৰু ভেৰি হাইজেনিক এইটো ট্ৰেইন এইটো কথা ইয়াত আমাৰ ষ্টুডেণ্ট টুৰিষ্ট কমন পিপুলৰ কাৰণে বহুত সুবিধা হ'ব ডিব্ৰুগড়ৰ পৰা যদি গুৱাহাটী যাব বিচাৰে আৰু আমাৰ ডিমাপুৰৰ ষ্টপেজ আছে ডিফু আছে লামডিং আছে তাৰপিছত চাপৰমুখ আছে এনেকুৱা আমাৰ বহুতখিনি চাকৰি কৰা মানুহ ঢেৰ আছে বিজনেছ কৰা মানুহ ঢেৰ আছে আৰু মেক্সিমাম বিজনেছমেনটো আমাৰ সজাই লামডিং আৰু ডিফু যিখিনি বিজনেছমেন আছে সদায় মানে ডিমাপুৰৰ পৰাই এইটো কিবা বিজনেছত এইটো আমাৰ সুবিধা আৰু টাইমিংটো ইমান ভাল ইয়াত 6 বাজি আহি পায় এভৰি উইক সকলো ৰেলৱে ডিপাৰ্টমেণ্ট আমাৰ ৰেলৱে মিনিষ্টাৰ আদৰণীজী আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী তাৰপিছত আমাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আসাম আৰু আমাৰ ডক্টৰ তুলুৰাম ব্ৰহ্মাজীকো মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ স্যার অমৃত ভারত স্টেশনটো আমাৰ ইয়াত অলৰেডি 3 বছৰমান হৈ গ'ল কলেজেছ কৰি কি ষ্টেজত আছে এইটো মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা অলৰেডি পইচাটো চেংচন হৈছে কিন্তু ইয়াত মানে আমাৰ হাইকোৰ্টত কেছত থকা কাৰণে পইচা চেংচন হ'ব আৰু পইচাটো ঘূৰি যায় এতিয়া মানে ফেব্ৰুৱাৰী 12 তাৰিখলৈ আৰু হিয়াৰিং হ'ব এইটো অমৃত ষ্টেচনটো বহুত দৰকাৰ কাৰণ এইটো হৈছে মডাৰ্ণ টেকন'লজি ইয়াতে বহুত সুবিধা আছে এইটো আমি সকলো কাৰ্বি আংলং অট'নমাছ কণ্ট্ৰল কাৰ্বি আংলং এডমিনিষ্ট্ৰেশ্যন আৰু পাব্লিক অফ দ্য কাৰ্বি আংলং সকলো আমি ইয়াতে সহায় কৰিব লাগে উই হেভ টু কোঅপাৰেট ফৰ দিছ অমৃত ভাৰত ষ্টেচন আমাৰ লিষ্টত আছে টেণ্ডাৰো কল কৰা আছে পইচা 2 ট্ৰেইনত ভৰি গৈছে তেতিয়ালৈকে আমাৰ ডিফুত ইমান ধুনীয়া বেছিক ফেচিলিটিছখিনি নাই তেতিয়ালৈকে একো এৰেঞ্জ কৰিব নোৱাৰে নেকি ৰেলৱে ডিপাৰ্টমেণ্ট ফালৰ পৰা অলৰেডি অমৃত ভাৰত ষ্টেচন লিষ্টত আছে আৰু মানে টেণ্ডাৰো কল কৰা আছে 2-3 কিন্তু সময়মতে এই যে কি কয় মাটিটো ক্লিয়াৰ কৰিব নোৱাৰা কাৰণে এই অৱস্থা হ'ব এইটো আৰু মানে হাইকোৰ্টত ফেব্ৰুৱাৰী 12 তাৰিখ এইটো হিয়াৰিং আছে এইটো হিয়াৰিঙত যদি ক্লিয়াৰ হৈ যায় মাটি যদি ক্লিয়াৰ হৈ যায় চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰটো অলৰেডি ইয়াত এপ্ৰুভেল চেংচন কৰা হৈছে আৰু এপ্ৰুভেল থেংক ইউ ছাৰ অমৃত ভাৰত এক্সপ্ৰেছ এইটো ডিব্ৰুগড়ৰ পৰা গৌমতী নগৰ দিছে তাৰমানে আমাৰ যিবিলাক একচুৱেলি অযোধ্যাই প্ৰয়াগৰাজ পূৰ্ণ কৰিব বিচাৰে তেখেতসকলৰ কাৰণে আৰু সুবিধা হৈছে নহ'লে আগতে এই ট্ৰেইনটো আমি লক্ষ্ণৌ নামিব লাগে তাৰপিছত আকৌ 3 ঘণ্টাৰ ৰাস্তা আকৌ বেক আহিব লাগে অযোধ্যা অৰ্থাৎ প্ৰয়াগৰাজ যোনটো আমি ইমান দিনে শুনি আছিলোঁ সেইকাৰণে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ মোদীজী যিটো ব্যৱস্থা কৰিছে আমি এইটো আজিৰ এই প্ৰগ্ৰামৰ দ্বাৰা আমি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰে লগতে আমি পাব্লিকৰ কাৰণে কিছুমান এটা বিচাৰিছোঁ এইটো যাতে আমাৰ অথৰিটিবিলাকে শুনি পেলাই ৰাতিপুৱা যাতে লাগিলে সুকুবি ট্ৰেইনটো ৰেগুলাৰ যদি কৰি দিয়ে আমাৰ পাব্লিকৰ অলপ সহায় হ'ব গুৱাহাটী যোৱাটো দুখীয়া মানুহ আগতে কোভিডৰ আগত 3টা আছিলে মই অলপ আগত মোৰ স্পীচতো সৰু স্পীচত কৈছোঁ এতিয়াও কৈ আছোঁ মিডিয়াৰ থ্ৰু দি গুৱাহাটী যোৱা ৰাতিপুৱা 6টাৰ পৰা 9টাৰ ভিতৰত 2-3টা ট্ৰেইন দিব লাগে ৰেগুলাৰ তেতিয়া আমাৰ দুখীয়া ৰাইজবিলাক 100 টকাত গুৱাহাটী গৈ পাব এইটো ট্ৰেইনটো টাইমটো প্ৰায় 9টা মানত আহি পাব আমাৰ ডিপুত তেতিয়ালৈকে চিডিউলটো ঠিক হোৱা নাই গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ পৰা যোনটো টাইমত এৰিব তাৰপিছত আমি 6 ঘণ্টা 7 ঘণ্টা ইয়াতে ধৰিব লাগিব আজিৰ কাৰণে স্পেচিয়েল টাইম এইটো দিয়া হৈছে ডেইলি এনেকৈ ৰাতি নহয় আজি এইটো প্ৰগ্ৰামৰ কাৰণে এনেকুৱা টাইমিংটো মিলোৱা হৈছে কিন্তু বেলেগ দিনে চিডিউলটো কালি পৰহিয়ে ওলাব আজিলৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221